নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, মাজত মাথো আৰু কেইটামান দিন বাকী নৱবৰ্ষ আৰম্ভ হ'বলৈ। প্ৰিয় দৰ্শক, নৱবৰ্ষৰ প্ৰথম দিনটো বৃহস্পতিবাৰ পৰিছে। প্ৰিয় দৰ্শক, এই বৃহস্পতিবাৰ অৰ্থাৎ 1 জানুৱাৰী দিনটোৰ পৰাই 6 ৰাশিৰ জাতক জাতিকা সকলৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনিব। প্ৰভু ভোলানাথ আৰু ভগৱান বিষ্ণুৰ অসীম কৃপা এই 6 ৰাশিৰ জাতক জাতিকা সকলে লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। এই 6 ৰাশিৰ জাতক জাতিকা সকলে নতুন বৰ্ষৰ প্ৰথম দিনটোৰ পৰা অৰ্থাৎ 1 জানুৱাৰী বৃহস্পতিবাৰৰ দিনটোৰ পৰা তেওঁলোকৰ ভাগ্য তেওঁলোকৰ পক্ষত লাভ কৰিবলৈ সক্ষম হ'ব। আৰু তেওঁলোকে যাৰ ফলত বিভিন্ন তেওঁলোকে সমস্যাৰ পৰা উপশম পাব আৰু তেওঁলোকে কৰ্মক্ষেত্ৰত উপাৰ্জন বৃদ্ধি কৰিব পাৰিব। লগতে প্ৰভু ভোলানাথৰ কৃপা দৃষ্টি পোৱাৰ বাবে এই 6 ৰাশিৰ জাতক জাতিকা সকলে নৱবৰ্ষৰ প্ৰথমৰ দিনটোৰ পৰা তেওঁলোকৰ মনৰ ইচ্ছাসমূহ আশাসমূহ পূৰ্ণ কৰিবলৈ সক্ষম হ'ব পাৰিব। কিন্তু প্ৰিয় দৰ্শক, এই 6 ৰাশিৰ জাতক জাতিকা সকলে এটা কাম অৱশ্যেই এই নৱবৰ্ষৰ প্ৰথম দিনটোত কৰিব লাগিব। এই কামটো যদি আপুনি কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ পৰা বহুতো দুখ কষ্ট জ্বালা যান্ত্ৰণা সমস্যা সকলোৰ পৰা আপুনি মুক্ত হ'ব পাৰিব ভগৱান শিৱ শংকৰৰ কৃপা দৃষ্টিৰ ফলত। লগতে ভগৱান আপুনি বিষ্ণুৰ কৃপা দৃষ্টি যেতিয়া লাভ কৰিব, তেতিয়া আপুনি মাতা লক্ষ্মীৰ কৃপাও লাভ কৰিবলৈ সক্ষম হ'ব। য'ত ভগৱান বিষ্ণু থাকিব, তাত মাতা লক্ষ্মীও থাকে বুলি শাস্ত্ৰত কোৱা হৈছে। জ্যোতি গণনা অনুসৰি এই 6 ৰাশিৰ জাতক জাতিকা সকলৰ ওপৰত নৱবৰ্ষৰ প্ৰথম দিনটোত মাতা লক্ষ্মীৰ অসীম কৃপাও থাকিব, যাৰ দ্বাৰা তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নত হ'বলৈ সক্ষম হ'ব। গতিকে প্ৰিয় দৰ্শক, এই 6 ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো আছে নে নাই, আপুনি জানিবৰ বাবে ভিডিঅ'টো শেষ পৰ্যন্ত চাব লাগিব। তেতিয়াহে আপুনি জানিব পাৰিব আপোনাৰ ৰাশিটো আছে নে নাই, আৰু যদি ৰাশিটো নাই তেতিয়াহ'লে আপোনাৰ কি হ'ব বা আপুনি কি কাম কৰাটো অতি আপোনাৰ বাবে মংগলদায়ক। গতিকে সম্পূৰ্ণকৈ সেইবাবেই ভিডিঅ'টো চাই থাকিব। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্ট ছেকশ্যনত হৰ হৰ মহাদেৱ বা আপুনি ভগৱান বিষ্ণুৰ নাম ভক্তি মনেৰে ধ্যান কৰিব। লিখি পেলাই আপুনি তেওঁলোকৰ নামত লাইক অৱশ্যেই কৰিব। আৰু যদি পোনপ্ৰথমবাৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, আপুনি জীৱনত এটা নজনা কথা জানিবৰ বাবে এই চেনেলটো আপুনি অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, নতুন বছৰ বহুত দূৰত নহয়, মাজত মাথো আৰু কেইটামান দিন কেইটামান ক্ষণ বাকী আছে। গতিকে প্ৰিয় দৰ্শক, যিদিনাই নৱবৰ্ষ আৰম্ভ হ'ব, যি মুহূৰ্তৰ পৰাই আৰম্ভ হ'ব, সেই মুহূৰ্তৰ পৰাই এই 6 ৰাশিৰ জাতক জাতিকা সকলৰ জীৱনলৈ ভাল দিনৰ আগমন ঘটিব। সেই মুহূৰ্তৰ পৰাই সেই ক্ষণৰ পৰাই ভগৱান শিৱ শংকৰ আৰু আপুনি ভগৱান বিষ্ণুৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, জ্যোতি গণনা অনুসৰি কোৱা হৈছে যে এক মহাসংযোগ স্থাপন হৈছে, যাৰ ফলত আপুনি শিৱ শংকৰ আৰু ভগৱান বিষ্ণুৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। নৱবৰ্ষৰ প্ৰথম দিনটো বৃহস্পতিবাৰ। বৃহস্পতিবাৰটো হৈছে গুৰুবাৰ। আৰু নৱবৰ্ষৰ প্ৰথম দিনটোত প্ৰভু ভোলানাথক আৰাধনা কৰাটো অতি ফলদায়ক বুলি গণ্য কৰা হয়। সেইবাবেই তেওঁলোক দুয়োজনৰ কৃপাই এই 6 ৰাশিৰ ওপৰত পৰিবলৈ গৈ আছে। নতুন বছৰ আৰম্ভ মানেই সকলোৰে মনত নতুন নতুন আশা আৰম্ভ হ'বলৈ ধৰে। নতুন পৰিকল্পনা কৰে, নতুন আশা ইচ্ছা কৰে, সকলোৱেই কৰে। প্ৰিয় দৰ্শক, নতুন মানেই হৈছে ধুনীয়া, আৰু নতুন গোন্ধত নতুন মোহত আমি সকলো আবদ্ধ হৈ পৰোঁ।
প্ৰিয় দৰ্শক, যেনেদৰে আমাৰ নতুন কিতাপে আমাৰ মন মোহে, ঠিক সেইদৰে নতুন দিনে আমাৰ জীৱনলৈ আশাৰ প্ৰতীক হৈ আহে। এনেকৈয়ে প্ৰিয় দৰ্শক, বহুতো আশা আৰু সম্ভাৱনা আৰু নতুনত্বৰ মাজে আহি আছে 2026 বৰ্ষ। প্ৰিয় দৰ্শক, আহকচোন এতিয়া আমি সুন্দৰভাৱে জানি লওঁ কোন 6 ৰাশিৰ ভাগ্যৰ দুৱাৰ এই 1 জানুৱাৰী বৃহস্পতিবাৰৰ দিনটোৰ পৰা মুকলি হবলৈ গৈ আছে। 1 নম্বৰ ৰাশিটো হৈছে প্ৰিয় দৰ্শক মেষ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো অ, আ আৰু লৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ, সেইসকল জাতক জাতিকাৰ ৰাশিটো হৈছে জ্যোতি গণনা অনুসৰি মেষ ৰাশি। 2026 বৰ্ষত প্ৰথমৰ দিনটোৰ পৰাই তেওঁলোকৰ শ্ৰীবৃদ্ধি হবলৈ গৈ আছে। শ্ৰীবৃদ্ধি হোৱাৰ নতুন সম্ভাৱনা আছে বুলি কোৱা হৈছে। বছৰটোত তেওঁলোকে কিছু প্ৰত্যাহ্বানৰ মুখামুখি হবলগীয়া হব পাৰে। 2026 বৰ্ষত আপোনাৰ জীৱনলৈ নতুন দায়িত্ব আৰু সুযোগ আৰু আপোনাৰ জীৱনলৈ বহুতো পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ 1 জানুৱাৰীৰ দিনটোৰ পৰা মেষ ৰাশিৰ জাতক জাতিকা সকলৰ মনত সাহস বৃদ্ধি হব। লগতে প্ৰিয় দৰ্শক, তেওঁলোকৰ মনত আত্মবিশ্বাসো বৃদ্ধি হবলৈ গৈ আছে। নেতৃত্বৰ ক্ষমতা তেওঁলোকৰ শক্তিশালী হবলৈ গৈ আছে। লগতে প্ৰিয় দৰ্শক, মেষ ৰাশিৰ জাতক জাতিকা সকলে প্ৰচেষ্টা আৰু স্পষ্ট সিদ্ধান্তৰ প্ৰতি তেওঁলোকে এই বছৰটো পাৰ কৰিব, যাৰ ফলত তেওঁলোকে সফলতা পাবলৈ সক্ষম হোৱাৰ মহা সুযোগ আছে 2026 বৰ্ষৰ 1 জানুৱাৰীৰ দিনটোৰ পৰা এই বছৰটোত। যদিও মাজভাগতে মেষ ৰাশিৰ জাতক জাতিকা সকলৰ জীৱনলৈ অলপ জটিলতা বা অসুবিধা অহাৰ সম্ভাৱনা আছে, কিন্তু তেওঁলোকৰ জ্ঞান আৰু ধৈৰ্যই সেইবোৰ আপুনি অতি সহজতেই অতিক্ৰম কৰি তুলিবলৈ সক্ষম হব পাৰিব। প্ৰিয় দৰ্শক, এই বছৰটোত মেষ ৰাশিৰ জাতক জাতিকা সকলে মানসিক স্থিতিশীলতা আৰু কেৰিয়াৰৰ উন্নতিৰ লগতে আৰ্থিক অৱস্থা উন্নতি হোৱাৰো সুযোগ আছে বুলি বা সম্ভাৱনা আছে বুলি জ্যোতি গণনাত কোৱা হৈছে। 2 নম্বৰ ৰাশিটো হৈছে প্ৰিয় দৰ্শক বৃষ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো অচৌ, দীঘৌ, ই, এ, ঔ আৰু বৰে আৰম্ভ হয়, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো বৃষ ৰাশি হয়। 2026 বৰ্ষৰ 1 জানুৱাৰীৰ দিনটোৰ পৰাই বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি উত্তম দিন হবলৈ গৈ আছে। তেওঁলোকৰ আত্মবিশ্বাস এই দিনটোৰ পৰাই বাঢ়িবলৈ আৰম্ভ হব জ্যোতি গণনা অনুসৰি। তদুপৰিও যদি তেওঁলোকৰ দীৰ্ঘদিন ধৰি যিকোনো কাম আবদ্ধ হৈ আছে, তেন্তে তেওঁলোকে নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই সেই কামসমূহ লাহে লাহে সম্পূৰ্ণ কৰাৰ সম্ভাৱনা আছে বুলি বা সুযোগ আছে বুলি জ্যোতি গণনা অনুসৰি কোৱা হৈছে এই ৰাশিৰ ওপৰত। লগতে কৰ্মচাৰী সকলে কৰ্মক্ষেত্ৰত তেওঁলোকে চিনিয়ৰ সকলৰ পৰা আৰু তেওঁলোকৰ কৰ্মচাৰী সকলৰ পৰা খুব সহায় পোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত তেওঁলোকৰ কৰ্মক্ষেত্ৰত দুগুণ উন্নতি হোৱাৰ সম্ভাৱনা আছে বুলি জ্যোতি গণনা অনুসৰি কোৱা হৈছে। লগতে ব্যৱসায় সকলৰ নতুন ব্যক্তিৰ লগত সম্পৰ্ক গঢ়ি উঠাৰো সম্ভাৱনা আছে এই বছৰটোত। নৱবৰ্ষৰ প্ৰথম দিনটোত অৰ্থাৎ 1 জানুৱাৰীৰ দিনটোত আপুনি নিজৰ মনতে অনুভৱ কৰিব নিজকে বহু শক্তিশালী বুলি। এই দিনটোৰ পৰাই আপুনি অনুভৱ কৰিবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, 2026 বৰ্ষটোত বৃষ ৰাশিৰ লোকসকলৰ বাবে স্থিতিশীলতা আৰু অনুশাসনৰ লগতে উল্লেখযোগ্য তেওঁলোকে অগ্ৰগতিও লাভ কৰাৰ সম্ভাৱনা আছে এই বছৰটোত। 2026 বৰ্ষত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি সফলতা পাবলৈ সক্ষম হব পাৰিব। বিশেষকৈ প্ৰিয় দৰ্শক, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনৰ মাজৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত আপুনি আপোনাৰ ধৈৰ্য আৰু
ব্যৱহাৰিক চিন্তাধাৰাৰে বজাই ৰাখিবলৈ সক্ষম হ'ব পাৰিব, যাৰ ফলত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত, ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আপুনি শুভ ফল পাবলৈ সক্ষম হ'ব পাৰিব বুলি কোৱা হৈছে জ্যোতি গণনা অনুসৰি। বছৰৰ আৰম্ভণিৰ পৰাই আপোনাৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ উন্নত হ'বলৈ আৰম্ভ কৰিব আৰু ব্যক্তিগত সম্পদেৰে আপুনি শক্তিশালী হোৱাৰ সম্ভাৱনা আছে বা সুযোগ আছে আপোনাৰ বাবে। লগতে প্ৰিয় দৰ্শক, আপোনাৰ সমাজত আৰু আপোনাৰ কৰ্মক্ষেত্ৰত এই দিনটোৰ পৰা, নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰা মান সন্মান বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, আপোনাৰ ওপৰত ভগৱান শিৱ আৰু ভগৱান বিষ্ণুৰ অসীম কৃপা থাকিব, যাৰ দ্বাৰা আপোনাৰ জীৱনৰ মনৰ ইচ্ছাসমূহ পূৰ্ণ হ'ব আৰু বিপদ বিঘিনিৰ পৰা আপুনি নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰা ৰক্ষা পাব পাৰিব, যাৰ দ্বাৰা আপোনাৰ আশাসমূহ পূৰ্ণ হোৱাৰ মহা সুযোগ আছে নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰা। প্ৰিয় দৰ্শক, যি আমি আজিৰ ভিডিঅ'টোত 6টা ৰাশিৰ বিষয়ে ক'ম, এই 6টা ৰাশিৰ ওপৰতে এই 1 জানুৱাৰীৰ দিনটোৰ পৰা ভগৱান শিৱ আৰু ভগৱান বিষ্ণুৰ কৃপা থাকিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক আমি 3 নম্বৰ ৰাশিটোৰ বিষয়ে। 3 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ক, ঘ, ঙ আৰু দ্বিতীয় স্বৰে আৰম্ভ হয়, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে মিথুন ৰাশি। প্ৰিয় দৰ্শক, নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সুযোগ বৃদ্ধি হ'ব। তেওঁলোকৰ জীৱনলৈ ভাল সুযোগ আহিবলৈ আৰম্ভ কৰিব। এই বছৰটোত তেওঁলোকৰ দায়িত্বও বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, ইয়াৰ ফলতে আপোনাৰ জীৱনলৈ বিভিন্ন দিশৰ পৰা আপুনি পৰিৱৰ্তন দেখিবলৈ পাব জীৱনত। লগতে ইমানেই নহয় প্ৰিয় দৰ্শক, নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে আপুনি সক্ৰিয় হ'ব আৰু আপোনাৰ আয় আৰু সমাজত যোগাযোগ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা প্ৰিয় দৰ্শক, আপোনাৰ ভাগ্য আপোনাৰ পক্ষত আপুনি লাভ কৰিব পাৰিব আৰু আপোনাৰ উচ্চ শিক্ষা শক্তিশালী হোৱাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে। অৰ্থাৎ প্ৰিয় দৰ্শক, আপুনি উচ্চ শিক্ষাৰ ক্ষেত্ৰত খুব ভাল ফল পাব পাৰিব এই প্ৰথম দিনটোৰ পৰা নৱবৰ্ষৰ। কিন্তু প্ৰিয় দৰ্শক, ইয়াৰ বাবে আপুনি অলপ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তেতিয়াহে আপোনাৰ মনৰ সপোনসমূহ, আশাসমূহ পূৰ্ণ কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, লগতে এই মিথুন ৰাশিৰ জাতক জাতিকাসকলে যদি এই দিনটোত এটা কাৰ্য কৰিব পাৰে, সেই কাৰ্যটো কৰাৰ ফলত তেওঁলোকৰ মনৰ ইচ্ছাসমূহ অতি কম দিনতে পূৰ্ণ হ'ব। আমি ভিডিঅ'টোৰ শেষত সেই কামসমূহৰ বিষয়েও শ্বেয়াৰ কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰিয় দৰ্শক, নৱবৰ্ষ অৰ্থাৎ 2026 বৰ্ষৰ 1 জানুৱাৰীৰ দিনটোৰ পৰা এই ৰাশিৰ জীৱনলৈ অতি ভাল দিনৰ আৰম্ভ হ'ব। তেওঁলোকে অলপ কষ্ট কৰিলে তেওঁলোকে সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। তেওঁলোকে কিছুমান কু অভ্যাস থাকিলে সেই কু অভ্যাসসমূহ ত্যাগ কৰাটো অতি জৰুৰী বুলি কোৱা হৈছে, নহ'লে সফলতাত তেওঁলোকৰ ব্যাঘাত জন্মিব পাৰে। কিছুমান বেয়া অভ্যাস থাকিলে প্ৰতিজন ব্যক্তিয়ে জীৱনত সফলতাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈ পৰিব পাৰে। সেইবাবে এনে অভ্যাস থাকিলে আপুনি ত্যাগ কৰিব লাগে। এইবাৰ আমি জানো আহক 4 নম্বৰ ৰাশিটোৰ বিষয়ে। 4 নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্তীয়া দ আৰু হৰে আৰম্ভ হয়, ৰাশি গণনা অনুসৰি, জ্যোতিষাস্ত্ৰৰ অনুসৰি এওঁলোকৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। প্ৰিয় দৰ্শক, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 1 জানুৱাৰীৰ দিনটোৰ পৰাই প্ৰথমেই তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি ভাল দেখিবলৈ পাব। স্বাস্থ্য তেওঁলোকৰ উন্নত হ'ব। যদি বহু দিনৰ পৰা তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো ৰোগ ব্যাধিত ভুগি আছে, তেন্তে তেওঁলোকে এই দিনটোৰ পৰা সেই স্বাস্থ্যৰ প্ৰতি অলপ হ'লেও উন্নত দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে। লগতে এই দিনটোৰ পৰা তেওঁলোকৰ পাৰিবাৰিক জীৱনলৈ ভাল ফল আহিব। পাৰিবাৰিক জীৱনৰ ভাৰসাম্য পুনৰ ঘূৰি অহাৰ প্ৰবল সম্ভাৱনা আছে। ইয়াৰ উপৰিও এওঁলোকৰ খৰচো নিয়ন্ত্ৰণলৈ আহিব এই দিনটোৰ পৰা।
কেৱল ইমানেই নহয়, এই দিনটোত যদি যিকোনো পুৰণি বিনিয়োগ কৰে তেওঁলোকে তাতো ভাল লাভ কৰাৰ সম্ভাৱনা আছে। 2026 বৰ্ষটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বহুতো পৰিৱৰ্তন দেখিবলৈ পাব। নিজৰ বুদ্ধি আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমত তেওঁলোকে এই বছৰটোত তেওঁলোকৰ বহুতো অগ্ৰগতি হোৱাৰ শুভ বছৰ বুলি কোৱা হৈছে এই ৰাশিৰ বাবে। প্ৰিয় দৰ্শক, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নতুন বছৰটোত নতুন প্ৰত্যাহ্বান আৰু নতুন সুযোগ, গুৰুত্বপূৰ্ণ সুযোগ লোৱাৰ ক্ষমতা আহিব। লগতে প্ৰিয় দৰ্শক, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ তেওঁলোকৰ সংবেদনশীলতা, ধৈৰ্য আৰু তেওঁলোকৰ পৰিকল্পনা, পৰিয়ালমুখী মনোভাৱ শক্তিশালী হ'ব, যাৰ ফলত তেওঁলোকে খুব ভাল ফল, পৰিয়ালৰ লগত সুখ সমৃদ্ধিৰে জীৱন পাৰ কৰিবলৈ সক্ষম হ'ব। লগতে প্ৰিয় দৰ্শক, এওঁলোকৰ প্ৰচেষ্টা আৰু চিন্তাধাৰা আৰু অনুশাসনেৰে জীৱনৰ প্ৰতিটো দিশতে ইতিবাচক পৰিৱৰ্তন আনিব এওঁলোকৰ জীৱনলৈ। এই বছৰটোত তেওঁলোকে আৱেগিক আৰু স্থিতিশীলতা আৰু কেৰিয়াৰ উন্নত আৰু স্বাস্থ্যৰ ওপৰত অলপ গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন বুলি জ্যোতি গণনা অনুসৰি কোৱা হৈছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বুদ্ধিমত্তাৰে তেওঁলোকে যিকোনো সিদ্ধান্ত লোৱাৰ বাবে তেওঁলোকে এই বছৰটোত সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। নৱবৰ্ষৰ প্ৰথম দিনটোত আপুনি আপোনাৰ পৰিয়ালৰ লগত অৱশ্যেই সময় কটাব। প্ৰিয় দৰ্শক, ইয়াৰ ফলত আপোনাৰ মনটো শান্ত হৈ থাকিব আৰু তদুপৰিও বছৰটোত আপুনি নতুন সিদ্ধান্ত ল'বৰ বাবে আপোনাৰ মনত এক আচৰিত শক্তিৰ সৃষ্টি হোৱাৰ সুযোগ আছে। সেইবাবে আপুনি নৱবৰ্ষৰ প্ৰথম দিনটোত পৰিয়ালৰ লগত সময় পাৰ কৰি নিজৰ মনটো শান্ত কৰি আপুনি ভাল কাম কৰাৰ পৰিকল্পনা ঘৰতে থাকি কৰিবৰ বাবে চেষ্টা কৰিব। এইবাৰ আমি জানো আহক 5 নম্বৰ ৰাশিটোৰ বিষয়ে। 5 নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি। 2026 বৰ্ষৰ 1 জানুৱাৰী দিনটোৰ পৰা ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও অতি ভাল দিন অৰ্থাৎ উত্তম দিনৰ আৰম্ভ হ'বলৈ গৈ আছে। এই দিনটোৰ পৰা আপোনাৰ মূল্য আৰু সন্মান বাঢ়িবলৈ গৈ আছে। লগতে আপোনাৰ সুনামো বৃদ্ধি হ'বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত আপোনাৰ শক্তি চৰ্চালৈ অহাৰ সম্ভাৱনা আছে। আপোনাৰ কথা মানুহে এই দিনটোৰ পৰা অধিক গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে। আপুনি এই দিনটোৰ পৰা যিকোনো ক্ষেত্ৰতে আগবাঢ়ি যোৱাৰ মহা সুযোগ লাভ কৰিব পাৰিব। যিসকল ব্যৱসায়ৰ লগত জড়িত তেওঁলোকে ভাল ফল পাব এই নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰা। লগতে শিক্ষাৰ ক্ষেত্ৰতো ভাল ফল পাব এই দিনটোৰ পৰা এই ৰাশিৰ জাতক জাতিকাসকলে। প্ৰিয় দৰ্শক, কিছুমান গ্ৰহৰ গতিবিধিয়ে আপোনাৰ জীৱনটোত বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলাব। প্ৰিয় দৰ্শক, এই 2026 বৰ্ষটোৱে আপোনাক আপোনাৰ আশীৰ্বাদ আৰু দুঃসাহসী স্বভাৱক ব্যৱহাৰ কৰিবলৈ অনুপ্ৰাণিত কৰিব। লগতে এই বছৰটোৱে আপোনাৰ ইচ্ছা আৰু দায়িত্বৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰাৰ লগতে দূৰদৰ্শিতাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো সহায় কৰিব। ইয়াৰ উপৰিও যিসকল ব্যক্তি সৃষ্টিশীলতাৰ লগত ক্ষেত্ৰত জড়িত তেওঁলোকে নতুন সুযোগ এই দিনটোৰ পৰা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। লগতে 1 জানুৱাৰী দিনটোৰ পৰা আপুনি যিকোনো নতুন সিদ্ধান্ত ল'ব পাৰে। লগতে সেই সিদ্ধান্তৰ ফলাফল আপুনি নৱবৰ্ষটোত ফলাফল ভাল পাবই পাব যদি আপোনাৰ সিদ্ধান্ত ভাল হয়। প্ৰিয় দৰ্শক, এতিয়া জানো আহক 6 নম্বৰৰ শেষৰ ৰাশিটোৰ বিষয়ে। 6 নম্বৰৰ শেষৰ ৰাশিটো হৈছে মকৰ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো খ আৰু বৰ্গীয়াজৰে আৰম্ভ, ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে মকৰ ৰাশি। 2026 বৰ্ষৰ প্ৰথম দিনটোৰ পৰাই মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দায়িত্ব, ধৈৰ্য আৰু ব্যক্তিগতভাৱে তেওঁলোকৰ শ্ৰীবৃদ্ধি হ'বলৈ গৈ আছে। লগতে আপোনাৰ এই নতুন বছৰটোত নতুন প্ৰত্যাহ্বান আৰু সুযোগ আৰু অভিজ্ঞতা অহাৰো মহা সুযোগ আছে। আপুনি বিভিন্ন ক্ষেত্ৰত বহুতো অভিজ্ঞতা লাভ কৰাৰ সম্ভাৱনা আছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ স্থিৰতা আৰু অনুশাসন আৰু ব্যৱহাৰিক দৃষ্টিভংগীৰ এই বছৰটো অধিক স্পষ্টশালী হ'ব।
লগতে প্ৰিয় দৰ্শক আপোনাৰ ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ আৰু দূৰদৰ্শিতাৰ জৰিয়তে আপুনি আপোনাৰ জীৱনটোত এই বছৰটোত যথেষ্ট পৰিৱৰ্তন দেখাৰ সম্ভাৱনা আছে। লগতে প্ৰিয় দৰ্শক এই নৱবৰ্ষৰ আৰম্ভণিৰ পৰাই আপুনি কিছু লাহে লাহে পৰিৱৰ্তন দেখাৰো সম্ভাৱনা আছে। কিন্তু প্ৰিয় দৰ্শক বছৰটো যেতিয়া আগবাঢ়ি যাব আৰম্ভণিৰ পৰা আগুৱাই যাব তেতিয়া আপুনি লাহে লাহে আপুনি সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। আপুনি সফলতা আৰু ভাৰসাম্যতা নিজেই আপুনি অনুভৱ কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক এই ৬ ৰাশি আছিল যি ৬ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব ১ জানুৱাৰী দিনটোৰ পৰাই। এই ৬ ৰাশিৰ ওপৰত প্ৰভু ভোলানাথ আৰু ভগৱান বিষ্ণুৰ অসীম কৃপা থাকিব এই নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰা। প্ৰিয় দৰ্শক আপুনি এই নৱবৰ্ষৰ প্ৰথম দিনটোত শিৱ মন্দিৰলৈ গৈ শিৱ ভগৱানক আপুনি অৱশ্যেই আৰাধনা কৰিব। পুৱাৰ বেলাতে আপুনি মন্দিৰলৈ গৈ শিৱলিংগত আপুনি পঞ্চ অমৃতেৰে স্নান অৱশ্যেই কৰাব। পুৱাৰ বেলাতে যদি নৱবৰ্ষৰ প্ৰথম দিনটোতে আপুনি গৈ তেওঁক ভক্তি মনেৰে প্ৰাৰ্থনা কৰে, সঁচা হৃদয়ৰ পৰা যদি আপোনাৰ মনোবাঞ্ছাৰ কথা কয় তেতিয়া আপোনাৰ মনোবাঞ্ছা অতি শীঘ্ৰেই পূৰ্ণ হ'ব। লগতে প্ৰিয় দৰ্শক আপুনি নৱবৰ্ষৰ প্ৰথম দিনটোত ভগৱান বিষ্ণুৰ যদি ফটোৰ মূৰ্তি ঘৰত আছে, লাড্ডু গোপালৰ ফটোৰ মূৰ্তি আছে, তেন্তে আপুনি অৱশ্যেই এগছি ঘিউ প্ৰদীপ অৰ্পণ কৰিব। লগতে আপুনি আহঁত গছৰ তলত এই নৱবৰ্ষৰ প্ৰথম দিনটোত যিহেতু বৃহস্পতিবাৰ, গতিকে আপুনি আহঁত গছৰ তলত অৱশ্যেই দীপ অৰ্পণ কৰিব। ইয়াৰ দ্বাৰা ভগৱান বিষ্ণু খুবেই প্ৰসন্ন হৈ পৰিব আৰু অনাগত দিনত আপুনি তেওঁলোকৰ অসীম কৃপাদৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এনে কাৰ্য আপুনি অৱশ্যেই কৰিব। লগতে নৱবৰ্ষৰ প্ৰথম দিনটোত আপুনি অসহায় ব্যক্তি আহিলে তেওঁলোকক যিকোনো প্ৰকাৰে আপুনি কিবা এটা দান কৰিবলৈ চেষ্টা কৰিব। সেই দানে আপোনাক গোটেই বছৰটোত আচৰিত চমৎকাৰী ফল প্ৰদান কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। আপোনাৰ যদি এই ৬ ৰাশিৰ ভিতৰত ৰাশিটো নাই, আপুনি এইসমূহ কাম অৱশ্যেই কৰিব। প্ৰিয় দৰ্শক কেৱল এই ৬ ৰাশিয়ে যে তেওঁলোকৰ কৃপা লাভ কৰিব তেনেকুৱা নহয়। জ্যোতিষাস্ত্ৰত যি ১২টা ৰাশি আছে এই ১২টা ৰাশিয়ে তেওঁলোকৰ কৃপা লাভ কৰিব পাৰিব। কিন্তু এক মহাসংযোগৰ ফলত এই ৬ ৰাশিৰ ওপৰত তেওঁলোকৰ ওপৰত কৃপাদৃষ্টি পৰা দেখিবলৈ পোৱা গৈছে জ্যোতি গণনা অনুসৰি। গতিকে আপুনিও কৰক তেওঁলোকক এনেকৈ পূজা অৰ্চনা। বছৰৰ প্ৰথম দিনা আপুনি মন্দিৰলৈ অৱশ্যেই যাব। তেনে কাৰ্য কৰিলে আপোনাৰ ৰাশিটো নাথাকিলেও আপুনি সুফল পাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছো। ধন্যবাদ।